আজি আমি শিকিম ক্লাস 10 ৰ গণিতৰ এক্সাৰসাইজ 1.2 ৰ কোৱেশ্চন নম্বৰ 2 ইয়াত আমাক দিয়া আছে যে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল ইয়াৰ সমাধানটো এনেকুৱা হ'ব প্ৰথম আমি 26 আৰু 91 ৰ মৌলিক উৎপাদকটোত ভাঙিব লাগিব সো ইয়াত ভাঙি দেখুৱাইছো চোৱা 26 আমি ভাঙিব পাৰো 2 ৰে যাব 2 গুণ 2 2 3 গুণ 6 আৰু এটো মৌলিক সংখ্যা হৈ গল এটো না যায় নেক্সট 91 ক কিহেৰে যাব 7 ৰে যাব 7 গুণ 7 7 3 গুণ কিমান হল 21 ঠিক আছে এনেকৈ আমি উৎপাদকটো ভাঙিলো ইয়াৰ মৌলিক উৎপাদকটো হ'ব কিমান 2 13 26 আৰু 91 ক ভাঙিলে কেনেকুৱা হ'ব 7 into 13 এতিয়া ইয়াত আমি কি দেখিছো 26 ত আমাৰ 26 তো আমাৰ 13 আছে আৰু 91 তো আমাৰ কি আছে 13 আছে তেতিয়া হলে আমি লিখিব পাৰো 26 আৰু 91 ৰ গ হা উ সমান কি হ'ব 13 গ হা উ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক দুইটাতে মিলা উৎপাদকটোকে আমি কি বুলি কম সাধাৰণ উৎপাদক হেতুৱে কি বুলি কম সংখ্যা দুটাৰ গ হা উ আৰু আমাক কি উলিয়াব কৈছে লসাগু 91 ৰ লসাগু এতিয়া যেটো মিলিছে সেই মিলাটোৰ পৰা আমি অকল এটা লব লাগে তাৰ পিছত যি কিটা নিমিলা আছে সেই কিটাকো আমি সেই গুটে কিটা একেলগে পূৰণ কৰিব লাগিব ঠিক আছে 2 7 2 আৰু 7 টো থাকিলে লগতে 13 আৰু 13 টো মিলিছিলে সেই মিলাটোৰ পৰা আমি অকল এটাই লম ঠিক আছে 2 7 গুণ কিমান হ'ব 14 14 ৰ লগত আমি যদি 13 ক পূৰণ কৰো তেতিয়া হলে কিমান পাম 3 4 গুণ কিমান হ'ল 12 এক কৰিলে 3 গুণ 3 4 গুণ 4 4 3 7 7 1 8 তাৰ পিছত 8 1 গুণ 1 তেতিয়া হলে 180 কিমান পালো 2 অৰ্থাৎ এই সংখ্যা দুটাৰ আমি গসাগু পালো 13 আৰু লসাগু পালো 182 এতিয়া সত্যাপনটো কৰিব লাগে সত্যাপনটো আমি কেনেকৈ কৰিম যেহেতু আমি জানো যে কি জানো আমি লসাগু পূৰণ গসাগু ইকুৱেল কি আছিল সংখ্যা দুটাৰ গুণফল গটিকে ইয়াৰ আমি কি পাইছো লসাগু পাইছো আমি 182 আৰু গসাগু পাইছো কিমান আমি 13 এতিয়া সংখ্যা দুটা কোন আছিল সংখ্যা দুটা হ'ল 26 into 91 ঠিক আছে বুজি পাইছা এতিয়া এই দুটা সংখ্যাক পূৰণ কৰিলে কি পাম 2366 পূৰণ কৰি চাবা তোমালোকে পূৰণটো জানা হেতু কৰি দিব নালাগে হেতুৱে আছিল আমাৰ ইয়াৰ কোৱেশ্চন নম্বৰ 1 ৰ কোৱেশ্চন নম্বৰ 2 ৰোমান 1 ৰ সমাধানটো এনেকৈ প্ৰমাণ কৰি দিলে হৈ গল সো এতিয়া চাও ৰোমান 2 আমাক দিয়া আছে 510 আৰু 92 এতিয়া 510 আৰু 92 ৰ প্ৰথম আমি মৌলিক উৎপাদকত ভাঙিব লাগিব সোৱা কেনেকৈ ভাঙিম 510ক মৌলিক উৎপাদকত ভাঙিলে হ'ব প্ৰথম এটো 5 ৰে যাব সো 5 2 গুণ কিমান হ'ল 10 10 ৰ 0 এ উকলিলে একে 0 দিলে এটো কিমান হ'ব 5 0 0 0 1 1 5 গুণ কিমান হ'ল 5 এটা একক স্থানত 2 আছে এটা যাব আমাৰ 2 ৰে 2 গুণ 2 আৰু 2 5 গুণ হ'ব 10 51 51 তো যাব আমাৰ 3 ৰে 3 গুণ কিমান হ'ল 3 গুণ 3 তাৰ পিছত থাকিলে 5 ৰ পৰা 3 গল কিমান থাকিলে 2 3 7 গুণ কিমান হ'ল 21 বুজি পাইছা এতিয়া আমি লিখিব পাৰো 510 অৰ্থাৎ 510 ৰ মৌলিক উৎপাদকটো হ'ব আমাৰ কিমান 2 পূৰণ 3 পূৰণ 5 পূৰণ 70 ঠিক তেনেকৈ আমি উলিয়াম কাৰ 92 ৰ 2 ৰে যাব প্ৰথম একক স্থানত 2 আছে তেতিয়া হলে 2 4 গুণ কিমান হ'ল 8 আৰু 2 6 গুণ 12 আকৌ একক স্থানত যুগ্ম সংখ্যা আছে 2 ৰে যাব 2 2 গুণ 4 2 3 গুণ 6 ঠিক আছে
23 আমাৰ মৌলিক সংখ্যা হয় গতিকে আৰু নাযায় এইটো তেতিয়াহ'লে 92ৰ মৌলিক উৎপাদকত প্ৰকাশ কৰিলে হ'ব 2 * 2 * 23 এতেকে 510 আৰু 92ৰ গসাগু সমান গসাগু মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া সাধাৰণ উৎপাদক কোন মিলিছে 2 2 মিলিছে অনলি 2 আৰু 2 মিলিছে গতিকে গসাগু হ'ব অনলি 2 তাৰ পাছত আহিলে লসাগু আৰু 510 আৰু 92ৰ লসাগু সমান যিটো মিলা আছে সেই মিলাটোৰ পৰা আমি অকল এটা লম আৰু নিমিলা 2 এটা আছে সো 3 আছে 5 আছে 17 আছে আৰু 23 আছে ঠিক আছে এই গুটেইকিটা আমি পূৰণ কৰিব লাগিব এই গুটেইকিটা পূৰণ কৰিলে হ'ব 2 2 গুণ 4 5 4 গুণ 20 20ৰ লগত 3 60 ইয়াৰ লগত আমি পূৰণ কৰিব লাগে 117 ইয়াক পূৰণ কৰিব 6 7 গুণ 42 6 গুণ 6 6 4 10 ইয়াৰ লগত পূৰণ কৰিব লাগে 23 এটা আমি পূৰণ কৰিলে পাম 0 6 4 3 2 এটা পূৰণ কৰি চাবা এটো দুটা পূৰণ কৰিলে ইমান পাম 10 মানে 510 আৰু 92ৰ লসাগু হ'ব 23460 এতিয়া প্ৰমাণটো কৰিব লাগে প্ৰমাণ বা সত্যাপন বুলি ক'ব লাগে প্ৰমাণটো হ'ব এনেকুৱা লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল তেতিয়াহ'লে লসাগু কিমান পালো আমি 23460 আৰু গসাগু পালো 2 আৰু সংখ্যা দুটা আছিলে কিমান 510 পূৰণ 92 এটা পূৰণ কৰিলে হ'ব 23460 লগত 2 যদি পূৰণ কৰো 0 হ'ব 2 6 গুণ 12 ৰ 2 এ কৰিলে পালে 2 4 গুণ 8 8 একে 9 2 3 গুণ 6 হ'ব 2 2 গুণ 4 ঠিক আছে অথবা আমি পাই গ'ল কিমান 46920 46920 ঠিক তেনেকৈ ইয়াৰ লগত এইটো পূৰণ কৰি চাবা ইমানেই পাবা সো পূৰণটো কৰি দেখাব নালাগে এনে তোমালোকে জানা এটো হৈ গ'ল আমাৰ কি হ'ল ইকুৱেল লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটাই পালো সমান গতিকে হেতুই আমি আছিলে আমাৰ সত্যাপন কৰি দেখাব লগিয়াটো এতিয়া চাও আমি ৰোমান 3 দিয়া আছে আমাক 336 আৰু 54 দুইটাৰে আমি প্ৰথম মৌলিক উৎপাদকটো ভাঙিব লাগিব সো মৌলিক উৎপাদকটো ভাঙিলে হ'ব 336 ৰ মৌলিক উৎপাদকটো হ'ব কিহেৰে 2 ৰে যাব এটো 2 গুণ 2 2 গল ইয়াত থাকিলে কিমান 1 1 3 কিমান হল 13 2 6 গুণ 12 তো সো 13 ৰ পৰা 12 গল 1 থাকিলে 1 6 কিমান হল 16 2 8 গুণ 16 2 ৰে যাব 2 4 গুণ 8 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 গুণ 2 3 7 গুণ কিমান হল 21 তেতিয়া হলে আমি 336 ৰ মৌলিক উৎপাদকবোৰ কেনেকৈ পালো 2 * 2 * 2 * 2 দুই চাইটা আছে * 3 * 7 ঠিক তেনেকৈ আমি 54 ৰ উৎপাদকটো ভাঙিব লাগে মৌলিক উৎপাদকত এটো 2 ৰে যাব 2 2 গুণ 4 2 7 গুণ 14 3 9 গুণ কিমান হল 27 3 3 3 গুণ 9 2 * 3 * 3 কিমান হল 3 এতিয়া কোন কিটা উৎপাদক মিলিছে 2 ৰ লগত 2 মিলিছে এক জোৰ আৰু 3 ৰ লগত 3 মিলিছে এক জোৰ তেতিয়া হলে আমি এতিয়া লিখিব পাৰো কেনেকৈ 336 আৰু 54 ৰ
গ হা উ সমান 2 এযোৰ মিলিছে গতিকেলৈ 2টো ললো 3 এটা মিলিছে গতিকেলৈ 3টো ললো তেতিয়াহ'লে গ হা উ কি হ'ল আমাৰ 2 3 গুণ 6 এতিয়া আমি চাব লাগে ল হা উ 336 আৰু 54 ৰ ল হা উ সমান ল হা উটো কিমান হ'ব যিকেইটা মিলিছে মিলাৰ পৰা আমি অকল এটা উঠাব লাগে এটা ল'ব লাগে এটা লিখিব লাগে এটা লিখিলো 2ত তাৰপিছত 2 1 1 2 3 তিনিটা 2 আছে বাকি তিনিটা 2 লিখিলো পুৰণ আকৌ দুটা 3 আছে 3 ইনটু আকৌ মিলা 3 টো এটা আছে গতিকে 3 লিখিলো তাৰপিছত লাষ্টত লিখিলো এতিয়া 7 বুজি পাইছা এতিয়া এই গুটেই কিটা আমি পূৰণ কৰিব লাগে 2 2 গুণ 4 2 2 গুণ 4 4 4 গুণ কিমান হ'ল 16 3 3 গুণ 9 3 9 গুণ 27 এটো পূৰণ কৰিলে হ'ব 432 432 ৰ লগত 7 পূৰণ কৰিব লাগিব 7 2 গুণ 14 ৰ 4 এই কৰিলে 7 21 21 1 22 7 4 গুণ 28 28 29 30 সো 3024 তেতিয়া হলে আমি পালো 336 আৰু 54 ৰ ল হা উ পালো 3024 এতিয়া সত্যাপনটো কৰিব লাগে সত্যাপনটো কেনেকৈ কৰিব লাগে সংখ্যা দুটাৰ ল হা উ পূৰণ গ হা উ ইকুৱেল কি হ'ব লাগিব সংখ্যা দুটাৰ গুণফল যদি এই দুটা সমান হয় তেতিয়া আমি ক'ব পাৰিম কি এটো শুদ্ধ হৈছে এতিয়া ল হা উ আমি কিমান পাইছিলো ল হা উ পালো 3024 আৰু গ হা উ পাইছিলো 6 আৰু সংখ্যা দুটা আছিল আমাৰ 336 আৰু আনটো সংখ্যা আছিল 54 এতিয়া এই দুটা আমি কি কৰিব লাগে পূৰণ কৰি দেখুৱাব লাগে সো ইয়াৰ লগত পূৰণ কৰিলে আমি পাম 6 4 গুণ 24 ৰ 4 2 কৰিলে 6 2 গুণ 12 13 14 ৰ 4 1 কৰিলে 6 0 1 6 3 গুণ পালো কিমান 18 তেতিয়া হলে আমি ল হা উ আৰু গ হা উ পূৰণ কৰি পালো 18144 ঠিক আছে ঠিক তেনেকৈ এই দুটা সংখ্যাও পূৰণ কৰি চাবা ইমানেই পাবা 18144 সো দুইটা আমি কি পাম সমান পালো গতিকেলে আমি ইয়াতে হৈ গল আমাৰ শেষ ৰোমান 3 সমাধান সো বাকি কিটা নিজে ট্ৰাই কৰিবা যদি কৰিব পৰা নাই কমেন্ট কৰি জনাবা সো ভিডিওবোৰ চাই কিবা শিকিব পাৰিছা নাই কমেন্ট কৰি জনাবা আৰু আগৰ পৰৱৰ্তী কোৱেশ্যনবোৰ পাই থাকিবৰ কাৰণে যদি প্ৰথমবাৰৰ কাৰণে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থবা